আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজুৰি প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। 2007 চনৰ 7 ছেপ্টেম্বৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰই এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিছিল, যাৰ নাম আছিল এটি গীতৰ জন্ম। অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ তথা সংগীত শিল্পী চৈয়দ ছাদুল্লাই ভূপেন হাজৰিকাক লৈ এটি কবিতা লিখিছিল আৰু উদ্দেশ্য আছিল একেভাৱৰ এটি সমবেত কণ্ঠৰ গীতৰ মাজ অংশত সেই কবিতাৰ ভূপেন হাজৰিকাই কৰা আবৃত্তি সংলগ্ন কৰিব। পিছে চৈয়দ ছাদুল্লাৰ সেই কবিতা যেতিয়া ভূপেন হাজৰিকাৰ হাতত পৰিল, তেখেতে আবৃত্তি কৰাৰ পৰিৱৰ্তে সুৰেৰে সেই কথাংশ আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিলে। লগে লগে সাজু হৈ উঠিল এটি অভিনৱ আৰু অভিজাত পৰিকল্পনা। চৈয়দ ছাদুল্লাৰ এই পৰিকল্পনাক আকাশবাণী গুৱাহাটী কেন্দ্ৰই সহযোগ কৰিলে আৰু জন্ম হ'ল এটি নতুন গীতৰ। এই সমগ্ৰ পৰিকল্পনাক অতি সুন্দৰকৈ সজাই আকাশবাণী ডিব্ৰুগড় আৰু গুৱাহাটী কেন্দ্ৰই যৌথভাৱে প্ৰযোজনা কৰিছিল সেই বিশেষ অনুষ্ঠান, যাৰ নাম এটি গীতৰ জন্ম। শ্ৰোতা সমাজে সেই বিশেষ অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰিবলৈ আমাক অনুৰোধ জনাই আহিছে। সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এটি গীতৰ জন্ম সেই অনুষ্ঠানটি আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটিত আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ। অনুষ্ঠানটিৰ হাত ধৰি এয়া ৰূপজ্যোতি দুৱৰা। এটি গীতৰ সৃষ্টিৰ আঁৰত বহুখিনি কথা লুকাই থাকি যায়। তেনে এটি গীতৰ কথাকে জনাবলৈ আজি আমাৰ সৈতে আছে চৈয়দ ছাদুল্লা, ৰাজেন গোহাঁই আৰু ভৱেশ গোস্বামী, লগতে আছে দিলীপ কুমাৰ দাস। আপোনালোক আটাইকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বাৰু ছাদুল্লা দা, অৱশ্যে আপোনাক ছাদুল্লা দা বুলি কৈ পেলাই মই অকণমান দিগদাৰী পাইছোঁ। আপোনাক ৰাজবিদা বুলিয়েই মাতো সদায়, আজি সেই বুলিয়ে কথা পাতিম। আপুনি এটি নতুন গীতৰ জন্ম দিছে আৰু এই গীতটি আমাৰ বৰ হেঁপাহৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই আপুনি গীতটি লিখিছে আৰু সুৰ কৰিছে। এই গীতটিৰ জন্মৰ বিষয়ে আমাক অকণমান ক'ব নেকি? ভূপেন দাৰ গীত সৰুৰে পৰা শুনিছোঁ। ভূপেন দাৰ বিষয়ে কিবা এটা কোৱা বা লিখা মোৰ বাবে এটা ধৃষ্টতা মাথোন, কাৰণ সেয়ে কৰিবলৈ গ'লে সূৰ্যৰ আগত অন্ততঃ মোৰ কাৰণে চাকি জ্বলোৱাৰ দৰে হ'ব। তথাপি মোৰ সীমিত জ্ঞানেৰে শিল্পীগৰাকীৰ প্ৰতি মোৰ অন্তৰত যি সন্মান, শ্ৰদ্ধা, ভক্তি আছে, সেইখিনিৰে এই গীতটো আনুভূতিক অভিব্যক্তি। গতিকে মই ভাবোঁ যে বৌদ্ধিক বিশ্লেষণৰ আওতালৈ নানি সমমৰ্মিতা, সমহৃদয় আৰু অন্তৰৰ দৃষ্টিকোণেৰে যদি মোৰ এই সামান্য প্ৰয়াসক যদি উপলব্ধি কৰে, তেতিয়া মই ভাবিম যে মোৰ শ্ৰম সাৰ্থক হৈছে। আমাৰ এই আলোচনাতে আছে ভৱেশ গোস্বামী। ভৱেশ দা, মই এইখিনিতে এটি প্ৰসংগ টানি আনিব খুজিছোঁ ভূপেন দাক লৈ। ভূপেন দাই আপোনালোকৰ সুৰ সময়ত উপহাৰ ৰাজহুৱাকৈ আপোনালোকলৈ আগবঢ়াইছিল, সেই বিষয়ে অকণমান ক'ব নেকি আমাক? সেই দিনটো অৱশ্যে আমাৰ কাৰণে বহুত স্মৰণীয় দিন আছিলে। সেইটো আছিলে 1971 চন। সেইখন এখন সংগীত সমাৰোহ আছিলে, যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিলে এইখন। আমি তাত সংগীত পৰিৱেশন কৰিছিলোঁ। হঠাতে ভূপেন দা এখন ষ্টেজৰ ওপৰলৈ উঠি আহিলে, মাইক্ৰফোনটো লৈ পেলাই কৈছে, তেওঁলোকক মই এটি উপহাৰ, এখন শৰাই দিছোঁ। সেই শৰাইখন আমালৈ তেখেতে আগবঢ়াইছিল, এতিয়াও মই সযতনে ৰাখি থৈছোঁ। ৰাজবিদা, গীতৰ মাজৰ গীত, অৰ্থাৎ আপুনি ভূপেন দাক লৈ যিটো গীত কৰিছে সমবেত কণ্ঠৰ, এই গীতটিটো আমাৰ শিল্পীসকলে গাইছে, কিন্তু গীতটোৰ ভিতৰতে আৰু এটা গীত আছে যিটো আপুনি লিখিছে, ভূপেন দা নিজে গীতটি সুৰ কৰি গাইছে। এই গোটেই কথাটো কি বাৰু, আপুনি অকণমান আমাক ক'ব নেকি? আচলতে মই বিচাৰিছিলোঁ, মই যিটো সমবেত গীত যিটো লিখিছোঁ মহাশৃংগ আৰোহী, মই ভাবিছিলোঁ তাৰ মাজত ভূপেন দাৰ কণ্ঠটো মই সন্নিৱিষ্ট কৰিম। আৰু সেইকাৰণেই গীতি কবিতাৰ দৰে এটা লিখি, এই মাটিতে মিলি যাবলৈ দিবি মোক, বুকুৰ আপোন এই মাটি মোৰ উপজা ঠাই, ঘূৰি আহিম জনমে জনমে, এয়া যে মোৰ অসমীয়াই। এইটো ভূপেন দাই আবৃত্তি কৰাৰ কথা। তেতিয়া মই গুৱাহাটীৰ উৎপল দত্তলৈ পঠিয়াই দিলোঁ। উৎপল দত্তলৈ মই ফোন কৰিলোঁ যে ভূপেন দাৰ এই গীতটো, এই গীতি কবিতাটো তেখেতে আবৃত্তি কৰি দিব লাগে। তো উৎপল দত্তই নি ভূপেন দাৰ হাতত দিলেগৈ। দিয়াৰ পিছত ভূপেন দাই হেনো উৎপল দত্তক ক'লে
গীতটো হাতত লৈ যে গীতটো মোৰ ভাল লাগিছে, মই কবিতা আবৃত্তি নকৰোঁ, এটা সুৰ আহিছে মই গাই দিম, সেই গীতটো এই মাটিতে মিলি যাবলৈ দিবি মোক, নিজে সুৰ কৰি গীতটো গাই দিলে। গোৱাৰ পিছতেই টেলিফোনত মোক বিচাৰিছে, উৎপল দত্ত ক'লে যে মোক চাদুলাৰ লগত ফোনটো কানেক্ট কৰি দিয়া। কিন্তু সেই সময়ত দুৰ্ভাগ্যবশতঃ মই নাপালোঁ। কিন্তু পিছত আকৌ টেলিফোন কৰোঁতে ভূপেন দাই মোক ক'লে যে চাদুলা আবৃত্তি কৰিবলৈ দিছিলা হয়, কিন্তু মই কি কৰিম, মোৰ সুৰ এটা আহিলে মই গাই দিলোঁ, বেয়া হ'ল নেকি? কিন্তু মই ইমান আনন্দ পাইছোঁ যে ভূপেন দাই মোৰ গীত এটা সুৰ কৰি গাই দিছে, আবৃত্তি কৰাৰ কথা আছিল। মই ভূপেন দাক ক'লোঁ, ভূপেন দা আপুনি খুবেই ভাল কৰিলে, আৰু মই সঁচাকৈ মই ধন্য হ'লোঁ। আৰু সেই গীতটো উৎপলে আকৌ CD কৰি মোলৈ পঠিয়ালে, মই আনি ৰাজেনৰ হাতত দিলোঁ। ভূপেন দাৰ গীতটিৰ চিডিখন মই যেতিয়া পালোঁ, তাৰপিছত সেই চিডিখন মই বজাই শুনিলোঁ, মোৰ বিশেষকৈ আচৰিত লাগিলে। তাৰমানে মোক গোটেই গানটো যেতিয়া শুনি পেলাই শেষ কৰিলোঁ, শেষৰ যিখিনি সুৰ যিটো স্কেলত আছে, আচৰিত কথা, মানে একেবাৰে মিলি আছে শেষৰ আৰু প্ৰথম স্থায়ী। ভূপেন দাই যেতিয়া গাইছে, হাৰমনিয়াম নোলোৱাকৈ গাইছে, না কোনো গীটাৰ আছে না কি আছে, একো নাই। আৰু গীতটো গাওঁতেই ধৰিব পাৰি যে সেই গীতটোৰ সুৰ লগে লগে কৰি পেলাই গাইছে। কাৰণ এবাৰ এনেকুৱাও হৈছে যে তেওঁ অকণমান আওৰাই ল'বলগীয়া হৈছে, মানে আওৰাই পেলাই দেখিলে যে নাই ভাল লগা নাই, আকৌ বেলেগ এটা সুৰ কৰি পেলাই সেইখিনি গাইছে। কিন্তু গানৰ ওপৰত তেখেতৰ যে ইমান দখল, আচৰিত লাগি ভাবিলে। আমি অলপ শুনি চাওঁ। এই মাটিতে মিলি যাবলৈ দিবি মোক, বুকুৰ আপোন এই মাটি মোৰ উপজা ঠাই। আমি সম্পূৰ্ণ গানটো পাছত শুনিম। এই গানটো শুনোতে একেবাৰে ধৰিব পৰা নাযায় যে তেখেতে অসুস্থ হৈ থকা অৱস্থাত এই গীতটি গাইছিলে। ৰাজবিদা, এই গীতটিৰ সৃষ্টিত নিশ্চয় আপোনাক বিভিন্ন পদক্ষেপত বিভিন্নজনে আপোনাক সহায় কৰিছে, সেই বিষয়ে অকণমান ক'ব নেকি? এই পৰিকল্পনা বাস্তৱত ৰূপায়ণ কৰাত মোক কেইবাগৰাকী ব্যক্তিয়ে সহায় কৰিছে। প্ৰথমটো কথা ক'বই লাগিব আমাৰ কেন্দ্ৰৰ সঞ্চালক NM খামতি ডাঙৰীয়া, তাৰপিছত আমাৰ কেন্দ্ৰৰ সহকাৰী সঞ্চালক আমাৰ মাজত আছেই দিলীপ দাস। প্ৰথম সহায়টো দিলীপে আহি মোক ক'লে যে আপুনি গানটো কৰক, আৰু আপোনাক কেনেকুৱা ধৰণৰ কি লাগে সেইখিনি মোক লিখি দিয়ক, আৰু আপুনি আগবঢ়াই নিয়ক কামটো। সেয়ে প্ৰথম দিলীপে আৰম্ভ কৰিলে। তাৰপিছত আকৌ গুৱাহাটীৰ পৰা অৰুণ শৰ্মা আহিছিল, বিশিষ্ট নাট্যকাৰ। তেখেতক মই গানটো দিলোঁ পঢ়িবলৈ, এই সমবেত গীতটো। তেখেতে পঢ়ি ক'লে যে গানটো ভাল হৈছে, তুমি এটা কাম কৰা, ভূপেন দালৈ গানটো পঠিয়াই দিয়া, আৰু মই গুৱাহাটীলৈ গৈ ভূপেন দাক ক'ম বাৰু। আৰু তেখেতে শব্দ এটা পোনাই থৈ গৈছে। তাৰপিছত মানিক আহমেদ, মনীষা হাজৰিকা, সমৰ হাজৰিকা, গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সঞ্চালক মহোদয় দীনেশ দাস, আৰু লগতে উৎপল দত্ত, প্ৰবাল শৰ্মা, এই ভূপেন হাজৰিকাৰ গীতটোৰ যিটো তেখেতক মই আবৃত্তি কৰিবলৈ দিছোঁ, সেইটোৰ ৰেকৰ্ডিঙত যথেষ্ট সহায় কৰিছে আৰু তালৈ গৈ পাণিবদ্ধ কৰিছে। এখেতসকললৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু শেষত এই গীতত অংশগ্ৰহণ কৰা সমূহ শিল্পীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ সহকাৰী কেন্দ্ৰৰ সঞ্চালক দিলীপ দাস, তেখেতে দুআষাৰ এই বিষয়ে ক'ব, গীতটোৰ জন্মৰ বিষয়ে। মই সিদিনা গুৱাহাটীত আছিলোঁ। পুৱা খবৰ কাগজখন লৈ প্ৰথম পৃষ্ঠাত যেতিয়া মই এই গীতটি পালোঁ আৰু গীতটিৰ ৰচয়িতা যেতিয়া দেখিলোঁ, নামটো দেখিলোঁ যে আমাৰ কেন্দ্ৰৰ সৈয়দ চাদুল্লা, মই যথেষ্ট আনন্দিত হ'লোঁ। এতিয়া মই প্ৰথম গুৱাহাটীৰ পৰা উভতি আহি চিধা যেতিয়া ৰাজবিদাক লগ পাইছোঁ, মই তেতিয়া কোনে গীতটোৰ কথা কৈছোঁ, গীতটোৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু তাৰপিছতে লগে লগে এই পৰিকল্পনাটোৰ বিষয়ে আপুনি কামখিনিত আগবাঢ়ক, আৰু নিশ্চয় এইটো গীত আমি ৰচয়িত কৰিব লাগিব। আপোনালোকে নিশ্চয় মোৰ সৈতে এটা কথাত একমত হ'ব, ভূপেন দাৰ যিটো ৰসবোধ হঠাৎ আপোনাৰ ৰগৰ সৃষ্টি কৰি দিব পাৰে, নহয় জানো? আৰু তেখেতৰ কথা শুনি থাকিব মন যায়। ভূপেন দাই এইটো বয়সতো ইমান ৰগৰ কৰি আছে, মানে সেই কথাটো। আৰু তাৰ মাজেদিয়ে কিন্তু অসমীয়া ভাষাটো যে আমি শুদ্ধকৈ উচ্চাৰণ কৰিব লাগে, অসমীয়া ভাষাটো যে ইমান ধুনীয়া ভাষা এটা, কিন্তু তাক আমি যেতিয়া অশুদ্ধকৈ উচ্চাৰণ কৰোঁ, আমি কিমান ডাঙৰ ভুল কাম এটা কৰোঁ, সেইটোকে বুজাবলৈ গৈ পেলাই এনেকুৱাই কৈছে যেন কোনোবাই যদি উচ্চাৰণ ভুল কৰিবলৈ পুলিচত দি দিব লাগে। গতিকে ৰাজেন, আমি ভূপেন দাৰ মুখেৰে শুনো এই কথাখিনি। আজি মোৰ সন্মুখত এতিয়া এয়া প্ৰবাল আৰু উৎপল, অল ইণ্ডিয়া ৰেডিঅ'ৰ। মই আজি অতি আনন্দিত যে এটা গীত মই পাইছোঁ। কোনে ৰচনা কৰিছে? চাদুল্লাই। মোৰ ভাল লাগিছে এইকাৰণেই মই আজি এইটো পঢ়িব পাৰিম, মই পঢ়িম
আৰু মই যি অনুভৱ কৰিম তাকে মই প্ৰকাশ কৰিম। অৰুণ, তুমি সুন্দৰকৈ বৰ্ণনা কৰিছিলা এই কণ্টেণ্ট বা কনচেপ্টটো কি হ'ব। কনচেপ্টটো পালোঁ, অতি সুন্দৰ হৈছে, মই ৰেকৰ্ড কৰি দিলোঁ। মোৰ গাটো খুব সম্পূৰ্ণ ভাল নহ'লেও মই গাই দিছোঁ মানে গোৱাৰ ইচ্ছা হ'ল মোৰ। এনেই আবৃত্তি কৰিলোঁহেঁতেন, কিন্তু গোৱাৰ ইচ্ছা হ'ল কণ্টেণ্টটো দেখি, কনচেপ্টটো দেখি, ফৰ্মটো দেখি। আজি আশীৰ্বাদ কৰিলোঁ, ছাদুল্লাহ, তোমাৰ এই সাহিত্যৰ কলমটো যেন সদায় জীয়াই থাকে। আৰু অসমীয়া ৰাইজলৈ, অসমীয়া শ্ৰোতা ৰাইজলৈ কওঁ, হাতযোৰ কৰি কওঁ, আপোনালোকে ভাষাটোক অসন্মান কৰাটো নিবিচাৰে যাতে। অসমীয়া ভাষাটো বহুত কষ্টত ডাঙৰ হৈছে, আৰু তাৰ কাৰণে আমি যিয়েই পাৰোঁ সকলোৱে খাটিছিলোঁ। গতিকে আপোনালোকলৈ অনুৰোধ, আপোনালোকে অল ইণ্ডিয়া ৰেডিঅ'ক সহায় কৰক, ভাল উচ্চাৰণ, ভাল ইণ্টনেশ্যন, ভাল প্ৰনাউন্সিয়েশ্যন হয় যাতে। কাৰণ এটা ভাষাক অপমান কৰাটো বৰ উচ্চাৰণেৰে এইটো পুলিচক দিব পাৰি, এইটো এটা দোষ, বৰ ডাঙৰ দোষ। যি হওক, অনুগ্ৰহ কৰি শুনক মই ছাদুল্লাহৰ গীতটো, কবিতাটো কেনেকৈ ৰূপান্তৰ কৰিছোঁ। মোৰ মনৰ প্ৰকৃতিৰ আত্মাৰ শ্ৰদ্ধাৰে মই কৰিছোঁ এই আবৃত্তি। ধন্যবাদ। মই আগতে কৈছোঁ, যিহেতু গীতটোৰ লগত গুৱাহাটীৰ কেন্দ্ৰৰ সঞ্চালক দীনেশ দাস আৰু লগতে উৎপল দত্ত, প্ৰবাল শৰ্মা তেখেতসকলো জড়িত, মই ফোনেৰে তেখেতসকলক কৈছিলোঁ যে এই আপোনালোকৰ অভিজ্ঞতা সম্পৰ্কে আমাক কিছু জনাওক। আমি সেইখিনি শুনো এতিয়া। ভূপেন দা দীঘলীয়া জিৰণিৰ বাবে গুৱাহাটীলৈ অহা সময়তে ভাবিছিলোঁ ৰেডিঅ'ৰ পৰা কিবা এটা কৰোঁ। ভূপেন দাক আমাৰ কেন্দ্ৰলৈ অনাৰ কথাও চিন্তা কৰিলোঁ, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ভূপেন দা আমাৰ ষ্টুডিঅ'লৈ অহা সম্ভৱ নহ'ল। ঠিক তেনে সময়তে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ছৈয়দ ছাদুল্লাৰ পৰা খবৰ এটা পালোঁ। তেওঁ ভূপেন দাক লৈ কিবা এটা কৰিব বিচাৰে দুয়োটা কেন্দ্ৰৰ যৌথ প্ৰযোজনা হিচাপে। প্ৰস্তাৱটি মোৰ বৰ পচন্দ হ'ল। প্ৰথম কথা, ভূপেন দাক লৈ কিবা এটা কাম কৰাৰ কথা, আৰু দ্বিতীয়তে পৰীক্ষামূলক কাম এটা। ছাদুল্লাই এটি গীত ৰচনা কৰিছে, গীতটো কবিতাৰ দৰে গাই দিব ভূপেন দাই, আৰু আমাৰ কেন্দ্ৰৰ পৰা কবিতাটি ভূপেন দাৰ ঘৰত বাণীবদ্ধ কৰিম। তাৰ পিছৰ কামখিনি ছাদুল্লাৰ। মোৰ সহকৰ্মী উৎপল দত্ত, অসীম কাজী আৰু প্ৰবাল শৰ্মাক লগত লৈ ভূপেন দাৰ ঘৰ পালোঁ। ভূপেন দাৰ গাটো ভাল নাছিল যদিও আমাৰ লগত বহু কথা পাতিলে, কিন্তু কবিতাটি সেইদিনা বাণীবদ্ধ কৰা নহ'ল। সেয়ে আমি ঠিক কৰিলোঁ আন এদিন আহিম। ভূপেন দাও মান্তি হ'ল, দিন ঠিক হ'ল, কিন্তু সেইদিনা মই যাব নোৱাৰিলোঁ। মোৰ সহকৰ্মীসকল গৈ কবিতাটি বাণীবদ্ধ কৰি আনে। সেয়া আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰ সঞ্চালক দীনেশ দাস, আৰু এয়া উৎপল দত্ত। ভূপেন দাৰ কণ্ঠ ৰেকৰ্ডিং কৰাটো আমাৰ কাৰণে এটা আমোদজনক আৰু উত্তেজনাপূৰ্ণ অভিজ্ঞতা আছিল। প্ৰথম দিনা যেতিয়া যাওঁ, কবিতাটি কম্প'জ কৰা কাগজখন দিওঁ, ভূপেন দাই পঢ়াত অলপ কষ্ট পাইছিল। গতিকে পিছৰবাৰ আমি যেতিয়া গ'লোঁ, তেতিয়া ডাঙৰকৈ আখৰখিনি পুনৰ কম্প'জ কৰি লৈ গ'লোঁ। ভূপেন দা আহি বহিল, পঢ়িলে, এবাৰ এনেই পঢ়ি চালে। তাৰপিছত তেওঁ ক'লে, তোমাৰ কবিতাৰ দৰে গাই দিয়াৰ কথা আছিল, কিন্তু মোৰ দেখোন সুৰ এটা আহিয়ে গ'ল, সুৰটোতে গাই চাওঁ ৰ'বাচোন বুলি এবাৰ গুণগুণালে। তাৰপিছত গানটো গাই দিলে। তেনেকৈ এবাৰ গুণগুণাইছে, আৰু 3টা ষ্টেণ্ডাত 3বাৰ ৰেকৰ্ডিং হৈ গৈছে। আৰু এয়া প্ৰবাল শৰ্মা। ভূপেন দাৰ কণ্ঠ বাণীবন্ধন কামত নিজকে জড়িত কৰিব পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। যিদিনা আমি ভূপেন দাৰ কণ্ঠ বাণীবদ্ধ কৰিছিলোঁ, সিদিনাখন তেখেতৰ গা সিমান সুস্থ নাছিল। সেয়ে তেখেতে নিজৰ বিচনাত বহি আৰু কিছু অংশ বিচনাতে শুই তেখেতৰ কণ্ঠ আমাক দিছিল। যিহেতুকে তেখেতে তেখেতৰ অসুস্থ শৰীৰেৰে আমাক কণ্ঠ দিছিল, সেয়েহে আমি বাণীবন্ধনত যথেষ্টখিনি সতৰ্কতা অৱলম্বন কৰিছিলোঁ, আৰু তাৰ বাবে আমি 2টা পদ্ধতিত বাণীবন্ধন কৰিছিলোঁ। প্ৰথমটো আমাৰ চিৰাচৰিত যিটো ব্যৱস্থা, এনালগ পদ্ধতি, আৰু দ্বিতীয়টো আধুনিক ডিজিটেল পদ্ধতি। 2টা মাইক্ৰফোনৰ জৰিয়তে হোৱা এই বাণীবন্ধনত তেখেতে সুন্দৰকৈ তেখেতৰ কণ্ঠ আমাক দিছিল, আমি বাণীবন্ধন কৰিছিলোঁ। Silence on the set.
মাটিতে মিলি যাবলৈ দিবি মোক বুকুৰ আপোনে মাটি মোৰ উপজা ঠাই ঘূৰি আহিম মই জনমে জনমে এয়া যে মোৰ অসমীয়া সৰগী ৰূপ যাৰ বিনন্দিয়া শ্যামলী সাজেৰে অপৰূপা কলীয়া ডাৱৰে জোট মাদল বজাই উলাহতে নাচে নদী নিজৰাই এয়া যে মোৰ ধাৰাসাৰ বৰষুণ ৰ'দ হালধীয়া পাহাৰে ভৈয়ামে উপচি পৰা ৰূপালী জোনাকে যাৰ আচল জোৰাই ৰঙে ৰূপে মোৰ নয়ন জোৰাই এয়া যে মোৰ ৰূপহীয়া এই মাটিতে মিলি যাবলৈ দিবি মোক বুকুৰ আপোনে মাটি মোৰ উপজা ঠাই ঘূৰি আহিম মই জনমে জনমে এয়া যে মোৰ অসমীয়া
মহাশৃংগ আৰোহী মহাশিল্পী তোমাক জনালো প্ৰণাম শতকোটি উদ্দীপ্ত তোমাৰ ব্যক্তিত্ব দিগন্ত প্ৰসাৰী দৃষ্টি এই মাটিতে মিলি যাবলৈ দিবি মোক বুকুৰ আপোনেই মাটি মোৰ উপজা ঠাই ঘূৰি আহিম মই জনমে জনমে এয়া যে মোৰ অসমীয়া এটি গীতৰ জন্ম ইয়াৰ গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা ৰঞ্জিতা বৰুৱা অদিতি বৰুৱা মনীষা বৰদলৈ কস্মিনা দেউৰী দীপ্তিৰাণী পেগু সৈয়দা জুৰি ৰহমান জুপিতৰা বুজৰ বৰুৱা ববিতা বৰুৱা জুপিতৰা কাকতি জিতেন কাকতি সুশান্তজিৎ দাস শুভৰঞ্জন দিহিঙীয়া পূৰ্ণেন্দু দাস ৰামকৃষ্ণ মুখাৰ্জী বিপুল ফুকন জয়ন্তজিৎ দাস সুৰজিৎ বৰুৱা আৰু পূৰব গোহাঁই আদৰৰ শ্ৰোতা আমাৰ এই অনুষ্ঠানটিৰ শীৰ্ষ গীতটিৰ মূল অসমীয়া এই অসমীয়া গীতটিৰ ৰচনা ৰসানন্দ গগৈৰ এই গীতটি নেপালী আৰু বড়ো ভাষালৈও অনুদিত হৈছে আৰু ইয়াৰ বাণীবন্ধন হৈছে উৎপল বৰাৰ তত্ত্বাৱধানত বাণীবন্ধন হোৱা এই গীতৰ বড়ো ভাষাৰ অনুদিত ৰূপটি এবাৰ আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ বড়ো ভাষালৈ এই গীতটি অনুবাদ কৰিছে জিতেন বসুমতাৰীয়ে Yeah.
से और मुगानिगन और साला जावा Gezerau sansiei menala se और मुगानिगन और साला जावा Kuzna bulung butu Muar parmei kubu Kuzna bulung butu Muar parmei kubu Bang bayang bulan semau belum mulai Bang bayang bulan semau belum mulai আদৰৰ শ্ৰোতা আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিৰ পৰা বিদায় ল'বৰ সময় হ'ল ভূপেন হাজৰিকাৰ গীত কথা আৰু কবিতাৰে আন এটি খণ্ডত লগ হ'ম নমস্কাৰ